গোৱালপাৰাৰ ধূপধাৰাত ৰাইজে খেদি ধৰিলে ড্ৰাগছ সৰবৰাহকাৰীক। ধৃত সৰবৰাহকাৰীটোক ৰাইজে লপাথপা গতালে আৰক্ষীক। ড্ৰাগছ সৰবৰাহকাৰীজনৰ নাম ধূপধাৰা থানাৰ অন্তৰ্গত চেলাবুৰীঘৰ শ্বহীদুল ইছলাম। আনহাতে দুই সহযোগীৰ পলায়ন। ৰাইজৰ কবলৰ পৰা উদ্ধাৰ কৰি ধৃত শ্বহীদুলৰ ঘৰত ড্ৰাগছৰ বিৰুদ্ধে অভিযান ধূপধাৰা আৰক্ষীৰ। সৰবৰাহকাৰীজনৰ ঘৰত অভিযান চলাই আৰক্ষীয়ে উদ্ধাৰ কৰে বহু পৰিমাণৰ ড্ৰাগছৰ লগতে নিচাযুক্ত সামগ্ৰী। ঘৰৰ চাউল, মুড়ি ৰখা পাত্ৰ আৰু ধানৰ বস্তাত লুকুৱাই ৰাখিছিল ড্ৰাগছ। আৰক্ষীয়ে গাঁওৰক্ষী বাহিনীৰ সহযোগত শ্বহীদুলৰ ঘৰত অভিযান চলাই উদ্ধাৰ কৰে ৬০টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ, ৫২টা খালী কণ্টেইনাৰ, চাবোনৰ বাকচত ভৰাই ৰখা ২ পেকেট সন্দেহজনক নিচাযুক্ত সামগ্ৰী। লগতে শ্বহীদুলৰ ঘৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ২৩,৫৮০ টকাৰ নগদ ধন। ধূপধাৰা থানাৰ অন্তৰ্গত গুলিয়ানপাৰাত ড্ৰাগছ বিক্ৰী কৰিবলৈ অহা শ্বহীদুলক দেখি প্ৰথমে ৰাইজৰ সন্দেহ হয়। পৰৱৰ্তী পৰ্যায়ত ৰাইজে সোধপোছ কৰিবলৈ লওঁতেই ৰাইজৰ সন্মুখৰ পৰা পলাই যাবলৈ চেষ্টা কৰে সৰবৰাহকাৰীজন। পৰৱৰ্তী পৰ্যায়ত ৰাইজে খেদি কৰায়ত্ব কৰিবলৈ সক্ষম হয় ড্ৰাগছ সৰবৰাহকাৰীটোক। আৰু অৱশেষত ৰাইজৰ হাতত কৰায়ত্ব হৈ ৰঙাঘৰৰ আলহী হ'বলগীয়া হ'ল ড্ৰাগছ সৰবৰাহকাৰী শ্বহীদুল ইছলাম।
এই খিলাজুবি ৰাস্তাত উম, এংকা হুৰকা ৰাস্তা আমাৰ এই তাতে কিবা তাৰাছ বেপাৰী তাকে আমি ধৰছোঁ দাউৰাই দাউৰাই উম, তাৰপিছত সেই ওলাইছিলে তাৰ হেৰিক কিবা কাহকক উম, আৰু ল'বা চান্স নাপাল উম, আমি তাতে ঠিক ঠাক আহি পাইছোঁ অ', মই তাৰ- ক'ব লগা এইখিনি তাৰপিছত কেনেকৈ ধৰিলে? দাউৰাই দাউৰাই ধৰছোঁ দাউৰাই- ঠেকাপাৰা ৰাস্তাত ঠেকাপাৰা ৰাস্তাত অঁ দৌৰাই দৌৰাই ধৰছে। অঁ আপোনালোকে এতিয়া কাম কৰি আছে? অঁ অঁ নহয় আমি তাৰমানে দোকানো আছিলোঁ অঁ, দোকানৰ হাত আৰু দোকানৰ পৰা সদায় লক্ষ্য কৰি আছোঁ ইমানটোক আমি লক্ষ্য কৰি থকা আৰু তাৰপিছত হেৰি কৰে না আমি আজি আৰু সুৰকা দেখা পালোঁ উম, সুৰকা দেখা পোৱাৰ পিছত হেৰি কৰিলোঁ দাউৰাই দাউৰাই উম, আহি না ওচৰৰ সুধিছিলোঁ আমি উম, সুধি পিনে তাৰপিছত এই ভয়তে যি দাউৰ আৰু ইয়াত কাম কৰি থকা মানুহকেইটা নহ'লতো শিকাপাৰা ৰাস্তা কাম কৰি থকা মানুহকেইটা নহ'লতো ধৰাই নাপালোঁ অঁ, মানে আপোনালোকে ধৰছে? অঁ ড্ৰাগছ পাইছে তাৰ লগত? অঁ তাৰ আছে হয়, কিমানমান আছে? এতিয়া 6টা না 7টা ফুল আছে এই সৰু সৰু? অঁ সৰু সৰু বটল এই চিচি নিচিনা অঁ, এনেকা আৰু খালি 6টা না 5টা আছে উম, মানে ড্ৰাগছ গ্ৰাহকক দিব আহিছিল? অঁ কাহকক দিবাইছে পইচা দিছিল তাৰমানে? অঁ গ্ৰাহকজনে পইচা দিছিল? অঁ দিছিল বোলে 200 টকা অঁ। ল'বা চান্স নাপাল উম, সেইকাৰণে আমাৰ হেৰি কৰা হ'ল এই পল আছিল পলত দাউৰাই দাউৰাই ধৰা হ'ল আমাৰ ক'ব লগা মোৰ এইখিনি কি হ'ল কওকচোন? হয় নমস্কাৰ আমি চেলাবৰী গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ মই সভাপতি তেখেত সম্পাদক এতিয়া কথা হৈছে কি আজি তাৰমানে 6 এপ্ৰিল আজি আমাৰ ধৰা আৰক্ষী চকীৰ পৰা আৰক্ষী চকীৰ অন্তৰ্গত মানে আমবাৰী জিপিৰ আমবাৰী প্ৰাৰ্থী এই ধনতলা প্ৰথম খণ্ডৰ শহীদুল ইছলাম বুলি ল'ৰা এজন তেখেতে ড্ৰাগছ পেডলাৰ হয় আৰু তেখেতে ড্ৰাগছ পেডলাৰ কৰি থকাৰ সময়তে আমাৰ ধূপধাৰা আৰক্ষী চকীৰ অন্তৰ্গত গুলিয়ানপাৰাত ধৰা পৰে তাৰ পৰা ৰাইজে পদস্থ কৰাত আমাৰ আৰক্ষী বিষয়াজনে আহি তেওঁৰ সহকৰ্মী সহকাৰে আহি তেখেতক কাৰ্যত কৰিবলৈ সক্ষম হয় আৰু আহি কেনে তেখেতৰ ঘৰ চাৰ্চ কৰাৰ কাৰণে আমাক লৈ আহে ইয়াত লৈ অহাৰ পাছত সময়তে আমাক মেইন উইটনেছ হিচাপে ৰাখি বা ৰাইজৰ 2-4জনো আছিলে ইয়াত তেখেতসকলক আমি মানে সম্পূৰ্ণভাৱে চেকিং কৰাৰ পাছত আমি তেওঁলোকৰ তেওঁ সহকাৰে আমি ঘৰৰ ভিতৰত তেখেতৰ প্ৰৱেশ কৰোঁ আৰু প্ৰৱেশ কৰাৰ পাছতে আমি দুয়োটা ঘৰে ৰেড কৰাৰ পিছত তেখেতৰ চাউলৰ হাৰিৰ পৰা মুড়িৰ হাৰিৰ পৰা বা ধানৰ বস্তাৰ পৰা আমি বহুকেইটা কণ্টেইনাৰ ড্ৰাগছৰ কণ্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হওঁ ড্ৰাগছ ভৰ্তি আছিল? ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ ফুল কণ্টেইনাৰ আৰু লগতে কিছু খালী কাৰ্টুজো আমি মানে কণ্টেইনাৰো আমি পাওঁ আৰু ইয়াতে ড্ৰাগছৰ 2টা পেকেট পোৱা যায় চাবোনৰ বাকচত? চাবোনৰ বাকচত 2টা পেকেট পোৱা গৈছে আৰু লগতে তেখেতৰ মানে সেই চাউলৰ হাৰিৰ পৰাই আমি কিছু পৰিমাণে টকা জব্দ কৰিবলৈ সক্ষম হওঁ টকাটো 23,680 টকা হয় আৰু এইখিনি 580 টকা 23,580 টকা আমি জব্দ কৰিবলৈ সক্ষম হওঁ আৰু এইখিনি লৈ এতিয়া মানে আমি মেইন উইটনেছ হিচাপে ইয়াতে তেওঁৰ ঘৰত ইনকুৱাৰী কৰি আছোঁ। কওকচোন কেইটা আছিল ভৰ্তি? কণ্টেইনাৰ ভৰ্তি আছিলে ড্ৰাগছৰ কণ্টেইনাৰ ভৰ্তি আছিলে 60টা আৰু খালী আছিলে 52টা আৰু চাবোনৰ বাকচত 2টা পোৱা গৈছে 2টা পেকেট পেকেট পোৱা গৈছে হয়।